পদব্ৰজে কেদাৰনাথ ধাম দৰ্শনৰ ইচ্ছা দুই অসমীয়া যুৱকৰ যোৰহাটৰ দুই যুৱক্ৰমে ভাস্কৰ জ্যোতি কলিতা আৰু মাধুৰ্য বৰাই খোজকাঢ়িয়ে আৰম্ভ কৰিছে কেদাৰনাথ ধামলৈ যাত্ৰা। যোৰহাটৰ পৰা যাত্ৰা আৰম্ভ কৰি 14টা দিনৰ অন্তত তেওঁলোক দুয়ো শনিবাৰে উপস্থিত হয় নগাঁৱত। প্ৰদূষণমুক্ত সমাজ গঢ়াৰ উদ্দেশ্যে তেওঁলোক দুয়োৱে পদব্ৰজে আৰম্ভ কৰিছে যাত্ৰা। প্ৰায় 5ৰ পৰা 6 মাহৰ অন্তত তেওঁলোক দুয়ো উপস্থিত হ'বগৈ কেদাৰনাথ ধামত। উল্লেখ্য যে ভাস্কৰ আৰু মাধুৰ্য দুয়ো মুক্ত আৰু দূৰশিক্ষাৰ স্নাতক মহলাৰ ছাত্ৰ। আমি গৈ আছোঁ কেদাৰনাথ আৰু বৃন্দাবন বদ্ৰীনাথ তালৈকে গৈ আছোঁ। আমি খোজকাঢ়ি গৈ আছোঁ যোৰহাটৰ পৰা। মোৰ নাম ভাস্কৰ জ্যোতি কলিতা। মোৰ নাম মাধুৰ্য বৰা। আৰু আমি ইয়াৰ পৰাই মানে যোৰহাটৰ পৰা আজি ইয়াত পোৱালে আমাৰ 6 নম্বৰটো দিন। 6 নম্বৰ দিনা আমি নগাঁৱৰ পৰা এতিয়া জাৰ্ণি ষ্টাৰ্ট কৰি দিছোঁ। তো মোৰ লগৰজন আছিলে, লগৰজনে ক'লে যে আপোনালোক আহিব বুলি। তো বহুতখিনি ভাল লাগিলে অহাৰ কাৰণে। তো আমাৰ উদ্দেশ্যটো হৈছে মানে মানুহখিনিয়ে যিমান গাড়ীত মানে এতিয়া জাৰ্ণি কৰি থাকে তাতকৈ অলপ ঘৰত অলপ খোজকাঢ়ক, যাতে আপোনালোকৰ স্বাস্থ্যটো ভালে থাকে। আৰু মানে গোটেই মানে অসমবাসীক এটা কথা জনাব বিচাৰিছোঁ, আপোনালোকৰ স্বাস্থ্যটো ভালে থাকে যাতে অকণমান খোজকাঢ়িবলৈ চেষ্টা কৰক সকলোৱে। ধন্যবাদ। কেদাৰনাথটো বাছি লৈছোঁ। এইটো এটা আমাৰ ড্ৰিমো আছিলে দুয়োটাৰে, আৰু ৰাইজৰ কাৰণেও আৰু অসমবাসীৰ কাৰণেও। এইটো কাৰণে আমি খোজকাঢ়ি মানে এইটো যাত্ৰা কৰিবলৈ মানে মানিলোঁ। আমাৰ ঘূৰি আহি ঘৰ পালে আমাৰ কমচে কম 5-6 মাহ লাগি যাব পূৰা। মোৰ নাম পঢ়ি আছোঁ আমি BA কৰি আছোঁ। আৰু মোৰ নাম ভাস্কৰ জ্যোতি কলিতা আৰু মাধুৰ্য বৰা। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, সুহানা লাইভ।